আপোনালোকক মই আৰু এটা আমাৰ আসাম জব হাব চেনেললৈ স্বাগতম জনালোঁ আৰু এটা নটিফিকেশ্যনৰ ভিডিঅ' লৈ আহিছোঁ। আজি আমি ডিছকাছ কৰিম গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ নটিফিকেশ্যন আহিছে, যিখিনি আপোনাৰ ডিষ্ট্ৰিক্ট কোৰ্টবিলাকত ভেকেঞ্চি ওলাইছে। 367টা পোষ্ট আছে গোটেই অসমৰ ভিতৰত, গতিকে আপুনিও এপ্লাই কৰিব পাৰে। নটিফিকেশ্যনৰ ডিটেইলছটো আমি ভিডিঅ'টোত ডিছকাছ কৰোঁ বলক। এই চেনেলটো স্পেচিয়েলি বেংকিংবিলাকৰ ভিডিঅ' দিয়াৰ উপৰি মই অসম চৰকাৰৰ বিভিন্ন চাকৰি ভিডিঅ' দিওঁ, কাৰণ মই নিজেও এক্সাম ক্ৰেক কৰিছিলোঁ 3টা বেংক এক্সাম। তো আপোনালোককো গাইডেঞ্চ দিবৰ কাৰণে আপোনালোকক মাজলৈ আহিছোঁ। পোনপ্ৰথমে আমি ডেটখিনি ডিছকাছ কৰোঁ। এপ্লিকেশ্যন অনলাইন ফিল আপ কৰাৰ ডেট আপোনাৰ 15 জুলাইৰ পৰা থাকিব, আছে এতিয়াও টাইম, আৰু 31 জুলাইলৈকে সময় থাকিব। ঠিক আছে, আপোনালোকে এপ্লাই কৰিব পাৰে। আৰু ফিজ পে'মেণ্ট কৰা লাষ্ট ডেট আগষ্ট 5। আৰু ফিজ পে'মেণ্টৰ যদি ডিটেইলছ চাওঁ, ST কাৰণে 250 টকা আৰু বাকী চব মানুহৰ কাৰণে 500 টকা। এতিয়া আমি ডিষ্ট্ৰিক্ট ৱাইজ ভেকেঞ্চিবিলাক চাওঁ। এখন ডিষ্ট্ৰিক্টত কিমান টোটেল ভেকেঞ্চি আছে কোৰ্টত। বজালী ডিষ্ট্ৰিক্টত 9টা, বাক্সাত 2টা, বৰপেটাত 8টা, বিশ্বনাথত 12টা, বঙাইগাঁও 4টা, কাছাৰ 9টা, চৰাইদেউ 25টা, চিৰাং 5টা, দৰঙত 16টা, ধেমাজি 6, ধুবুৰী 13, ডিব্ৰুগড় 8, ডিমা হাছাও 11, গোৱালপাৰা 4, গোলাঘাট 13, হাইলাকান্দি 9, হোজাই 13, যোৰহাট 15, কামৰূপ মেট্ৰত 22টা, কামৰূপ ৰুৰেল মানে আমিনগাঁও 10টা, কাৰ্বি আংলং 12টা, কোকৰাঝাৰ 9টা, লখিমপুৰ 8টা, মাজুলী 6টা। কোকৰাঝাৰ 9টা, ঠিক আছে, মাজুলী 6টা, তাৰপিছত মৰিগাঁও 14টা, নগাঁও 11, নলবাৰী 10, শিৱসাগৰ 3টা, শোণিতপুৰ 16টা, চাউথ চালমাৰা 26টা, শ্ৰীভূমি 12, তিনিচুকীয়া 25, ওদালগুৰি 5 আৰু ৱেষ্ট কাৰ্বি আংলং 6টা। টোটেল 367টা পোষ্ট আছে। এইটো এনেকুৱা কথা নহয় কি আপুনি যোনখন ডিষ্ট্ৰিক্টৰ বিলং কৰে সেইখন ডিষ্ট্ৰিক্টতে এপ্লাই কৰিব পাৰে, আপুনি বেলেগ ডিষ্ট্ৰিক্টতো এপ্লাই কৰিব পাৰে। গতিকে ভেকেঞ্চি ৱাইজ এপ্লাই কৰিলে হ'ল। অলৰেডি PDFটো আমাৰ টেলিগ্ৰাম চেনেলত শ্বেয়াৰ কৰি দিয়া হৈছে। এলিজিবিলিটি ক্ৰাইটেৰিয়া কি হ'ব লাগে? তেখেত গ্ৰেজুৱেট হ'ব লাগে, তাৰমানে গ্ৰেজুৱেশ্যন থাকিব লাগে ফ্ৰম এনি UGC ৰিকগনাইজড ইউনিভাৰ্চিটি, আৰু কম্পিউটাৰ চাৰ্টিফিকেট থাকিব লাগিব মিনিমাম 3 মাহৰ। তো এইটো ইম্পৰ্টেণ্ট মনত ৰাখিব। তাৰ উপৰি অসমীয়া ছাবজেক্টৰ নলেজ হ'ব লাগিব, কাৰণ গুৱাহাটী হাইকোৰ্টৰ এক্সামবিলাকত অসমীয়াৰ এখন এক্সট্ৰাকৈ 20 নম্বৰৰ কুৱেশ্যন আহে। ঠিক আছে, তো 20টা কুৱেশ্যন আপুনি মানে মিনিমাম কোৱালিফাইং মাৰ্কছটো তাত পাব লাগে। 20টাৰ ভিতৰত 8টা আই থিংক কাৰেক্ট কৰিব লাগে, নহ'লে আপুনি বাকী ফাৰ্ষ্ট পেপাৰখনত যিমান ভাল নম্বৰ পালেও আপোনাক পাছ কৰাই দিয়া নহয়। গতিকে অসমীয়া ব্যাকৰণৰ নলেজটো থাকিব লাগে, আছামিজ গ্ৰামাৰৰ কুৱেশ্যন আহে। ঠিক আছে, আৰু তেওঁৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেটখন থাকিব লাগিব। এজ লিমিট চাব পাৰে 18 পৰা 40 আনৰিজাৰ্ভৰ কাৰণে। এতিয়া এক্সাম পেটাৰ্ণটো মষ্ট ইম্পৰ্টেণ্ট হয়, কেনেকুৱা ধৰণৰনো এক্সাম পেটাৰ্ণ আহে, তো আমি সেইটোৰ ওপৰত ডিছকাছ কৰোঁ আহক। এক্সাম পেটাৰ্ণ যদি মই চাওঁ, ফাৰ্ষ্ট এখন পেপাৰ আহিব আপোনাৰ। সেই পেপাৰখনত কি থাকে জানানে? ইংলিছ 50 মাৰ্ক, ঠিক আছে। তাৰপিছত GK প্লাছ কম্পিউটাৰ 30 নম্বৰ, ঠিক আছে। তাৰপিছত জেনেৰেল এপ্টিটিউড মানে আপোনাৰ মেথছ আৰু ৰিজনিং মিলি 20 নম্বৰ। তো টোটেল কিমান হ'ল? 100 নম্বৰ, ঠিক আছে, 100 মাৰ্কছ। তাৰপিছত মই যে কৈছিলোঁ এখন কোৱালিফাইং পেপাৰ হয়, সেইখন জাষ্ট কোৱালিফাই কৰিলে হ'ল। সেইখন কি? আছামিজৰ। অসমীয়াৰ এখন কোৱালিফাইং পেপাৰ হয় 20 মাৰ্কছৰ। তাত আপুনি মিনিমাম 8 নম্বৰ পাব লাগে, 8 মাৰ্কছ। মিনিমাম 8 মাৰ্কছ পালে পাছ কৰিলেহে এইখিনি নম্বৰ আপোনাৰ যোগ কৰা হ'ব, মনত ৰাখিব। পেটাৰ্ণটো যদি চাওঁ, নিগেটিভ আছে, টোক্কা মাৰি আহিলে নহ'ব। এটা শুদ্ধ হ'লে +1, আৰু যদি এটা ভুল হয় -0.25। বেংকিং এক্সামৰ পেটাৰ্ণৰ নিচিনাই, ঠিক আছে। ইয়াত লিখা আছে মাৰ্কছ অবটেইন, অসমীয়াত যিটো মাৰ্কছ অবটেইন কৰে সেইটো ফাইনেল কাট অফত যোগ নকৰে, এইটো কোৱালিফাইং ইন নেচাৰ। তাৰপিছত তেওঁলোকক ষ্টেজ 2 লৈ মাতা হ'ব, কম্পিউটাৰ স্কিল টেষ্ট 35 নম্বৰৰ। তাৰপিছত কম্পিউটাৰ টেষ্ট পাতা হ'ব, কম্পিউটাৰ টাইপিং টেষ্ট হ'ব। ইয়াতে লিখা আছে চাওক, টাইপিং টেষ্ট 20 নম্বৰ, ঠিক আছে। আৰু প্ৰফিচিয়েঞ্চি ইন ৱৰ্ড প্ৰচেছৰ আৰু স্প্ৰেডশ্বীট 15 নম্বৰ। তো 35 নম্বৰ আপোনাৰ কম্পিউটাৰ এফিচিয়েঞ্চি টেষ্ট। ফাৰ্ষ্ট ষ্টেজ যোৱাৰ পিছত অলপ দিন হোৱাৰ পিছত এইটো এক্সাম হ'ব। তাৰপিছত থাৰ্ড ষ্টেজ হ'ব। থাৰ্ড ষ্টেজত আপোনাৰ ইণ্টাৰভিউত আপোনাৰ 15 নম্বৰ ইণ্টাৰভিউ, ঠিক আছে। তো টোটেল কিমান হ'ল?
ফাৰ্ষ্ট পেপাৰখনত 100 নম্বৰ, তাৰপিছত অলপ দিন পিছত ষ্টেজ 2ত 35 নম্বৰ কম্পিউটাৰ টেষ্ট, টাইপিং টেষ্ট, তাৰপিছত ইণ্টাৰভিউত 15 নম্বৰ, টোটেল 150 নম্বৰ। এই 150 নম্বৰৰ ভিত্তিত আপোনাৰ ফাইনেল কাট অফটো ডিচাইড কৰা হ'ব। যিসকলে ভিডিঅ'টো চাই আছে তেওঁলোকৰ বাবে জনাই দিওঁ যে আপোনালোকে যিকোনো গভৰ্ণমেণ্ট এক্সামৰ যদি প্ৰিপেৰেশ্যন কৰি আছে, সেয়া লাগিলে আছাম গভৰ্ণমেণ্ট জবেই হওক বা SSC, CGL, বেংকিং, চবৰ কাৰণে আমাৰ এটা টেলিগ্ৰাম চেনেল আছে ডেডিকেটেড আছাম জব হাব, ডেছক্ৰিপশ্যনত লিংক আছে। তাত মই ডেইলি ৰিডিং কম্প্ৰেহেনশ্যনৰ আপোনালোকক RC কুৱেশ্যন দিওঁ, মানে পেৰেগ্ৰাফ দিওঁ, নিউজ পেপাৰ আৰ্টিকেল বেংকিং ৰিলেটেড বেছি দিওঁ, আৰু সেইটো জইন কৰি ল'ব পাৰে। ফ্ৰীতে আপোনালোকে মেটেৰিয়েলছখিনি পাই থাকিব। আৰু আমাৰ মেথছ এণ্ড ফিজিক্স হাব এপ্লিকেশ্যনটো ডাউনলোড কৰি লওক। তাত আপোনালোকে বহুতকেইটা কোৰ্চ পাব। যদি আছাম গভৰ্ণমেণ্ট ৰিলেটেড কোৰ্চ লাগে আছাম জবছত ক্লিক কৰিব, আৰু যদি SSC বা বেংকিং ৰিলেটেড কোৰ্চ লাগে বেংকিং SSCত ক্লিক কৰিব। ঠিক আছে, মেথছ এণ্ড ফিজিক্স হাব এপটো প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰি ল'লে হ'ল। আপুনি যদি আছাম গভৰ্ণমেণ্ট বা SSC এনেকুৱা ধৰণৰ পৰীক্ষাৰ কাৰণে পঢ়ি আছে, চবতকৈ বেছি কি লাগে আমাক? জেনেৰেল ষ্টাডিজ, মানে জেনেৰেল এৱাৰনেছৰ গোটেইখিনি বস্তু লাগে। তো তাৰ কাৰণে মই এটা গভৰ্ণমেণ্ট এক্সাম মহাবাণ্ডল বুলি এটা লৈ আহিছোঁ PDF কোৰ্চ, কমপ্লিট পেকেজ থাকিব ইয়াতে। আপুনি এইখিনি চালে বেলেগ PDF বা প্ৰেক্টিছ মেটেৰিয়েল একো নাচালেও হ'ল। ঠিক আছে, তো ইয়াত আপোনালোকে টোটেল অলমষ্ট 30,000 MCQ পাই যাব। 30,000 ভাবক, 30,000 MCQ প্লাছ থিয়ৰী পাই যাব এভৰি ছাবজেক্ট। ঠিক আছে, তো কি কি ছাবজেক্ট আছে মই যদি একবাৰ আপোনালোকক দেখাই দিওঁ। আপোনাৰ 100 ৰিডিং কম্প্ৰেহেনশ্যন ছেট আছে, 1000টা পাজল ছিৰিজ আছে ৰিজনিঙৰ কাৰণে, জেনেৰেল এৱাৰনেছৰ থিয়ৰী 18টা ফাইল। এই 18টা ফাইলত আপুনি হিষ্ট্ৰী, জিঅ'গ্ৰাফী, পলিটিকেল ছায়েন্স আৰু কম্পিউটাৰ ছায়েন্স এভৰিথিং যিখিনি জেনেৰেল এৱাৰনেছত আহে এভৰিথিং পাই যাব। তাৰপিছত এইখিনিৰ ওপৰত PYQ, প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন কি কি আহিছিলে প্ৰত্যেক টপিকৰ, সেয়া লাগিলে হিষ্ট্ৰী হওক, জিঅ'গ্ৰাফী হওক, পলিটিকেল ছায়েন্স হওক, ইকনমিক্স হওক, ইণ্ডিয়ান জিঅ'গ্ৰাফী, যিয়ে নহওক, আৰু তাৰ ডিটেইল চলিউশ্যন। PYQটো আছে, এটাৰ ডিটেইল চলিউশ্যন। এই গোটেইখিনি টোটেল 30,000 মান MCQ আছে। ঠিক আছে, ঠিক তেনেকৈ মেথছৰো প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন যিমান আহিছে SSC হওক, আছাম গভৰ্ণমেণ্টত হওক, বেলেগ গভৰ্ণমেণ্ট এক্সামতে হওক, প্ৰত্যেকটো চেপ্টাৰ ৱাইজ ধুনীয়াকৈ কুৱেশ্যন প্লাছ তাৰ চলিউশ্যন। কম্পিউটাৰ নলেজৰ PDF আছে ধুনীয়াকৈ, ৰিজনিঙৰো তেনেকৈ আগতে যিমান আহিছে তাৰ PYQ প্লাছ চলিউশ্যন। আৰু জেনেৰেল ইংলিছতো আপুনি জেনেৰেল ইংলিছৰ 14টা চেপ্টাৰৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন প্লাছ চলিউশ্যন গোটেইখিনি 30,000 MCQ, জাষ্ট 499 ৰুপিজ আপুনি লাইফ টাইম ভেলিডিটিত পাই যাব PDF। ঠিক আছে, ধুনীয়াকৈ ডাউনলোড কৰি আপুনি পঢ়ি থাকিব পাৰি যিকোনো এক্সামৰ কাৰণে এইটো মষ্ট ইম্পৰ্টেণ্ট মেটেৰিয়েল হয়, আৰু এইটো লৈ ল'লে বেলেগ PDF বা কিতাপ পঢ়াৰ দৰকাৰ নাই। এতিয়া আহোঁ মেথছ এণ্ড ৰিজনিঙৰ কথালৈ। মেথছ এণ্ড ৰিজনিং মই নিজে যিহেতু পঢ়াব পাৰোঁ, মই GK পেপাৰখিনি পঢ়োৱা টান হয়, সেইটো কাৰণে মই PDF প্ৰভাইড কৰিছোঁ বিচাৰি উলিয়াই। মেথছ এণ্ড ৰিজনিং মই নিজে ভিডিঅ' আকাৰে আপোনালোকক পঢ়াই দিছোঁ প্ৰত্যেকটো চেপ্টাৰ। ঠিক আছে, প্ৰত্যেকটো চেপ্টাৰ ভিডিঅ' লেকচাৰ আছে, 35টা ভিডিঅ', মেথছ আৰু ৰিজনিং মিলাই 35টা। ঠিক আছে, তাৰপিছত আপোনাৰ প্ৰেক্টিছ পেপাৰখিনিতো পাবই, আগৰ যিটো কোৰ্চত প্ৰেক্টিছ পেপাৰ থাকিব মেথছৰ আৰু ৰিজনিঙৰ চেপ্টাৰ ৱাইজ অলমষ্ট দুইটা মিলাই আপোনাৰ 10,000 মান MCQ থাকিব। ঠিক আছে, PYQ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন প্ৰত্যেক এক্সামৰ, তাৰ চলিউশ্যন চেপ্টাৰ ৱাইজ। ইয়াৰ উপৰি 1000টা পাজল ছিৰিজ ইয়াতো দি দিছোঁ। মেথছৰ মক টেষ্ট থাকিব, মক টেষ্ট মানে আপুনি এক্সামত দিয়া নিচিনাকৈ এটেম্প কৰিব পাৰিব। ৰিজনিঙৰ মক টেষ্ট থাকিব। তাৰপিছত প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনবিলাক মই নিজে ভিডিঅ' আকাৰে পঢ়াই দিছোঁ। এই 35টা ভিডিঅ'ত কমপ্লিট আপোনাৰ থিয়ৰী কভাৰ হৈ যাব, আৰু এইটো জাষ্ট 499 ৰুপিজ দিলেই আপুনি মেথছ এণ্ড ৰিজনিঙৰ এক্সপাৰ্ট বনি যাব পাৰিব ইয়াত আহি। ইয়াত আৰু ভিডিঅ' এড হৈ গৈ থাকিব। তাৰপিছত ইংলিছৰ ছাবজেক্টটো যদি এক্সট্ৰাকৈ ল'ব বিচাৰে, ইংলিছৰ পঢ়োৱা নাই, এইটো PDF কোৰ্চ হয়। যিখিনি ক'লোঁ মই ইংলিছৰ 14টা ফাইলত আপোনাৰ চেপ্টাৰ ৱাইজ MCQ আহি যাব। ঠিক আছে, ৰিডিং কম্প্ৰেহেনশ্যন 100টা ছেট আহি যাব এই গোটেইখিনি। এইটো ইংলিছৰো আপোনাৰ 10,000টা মান MCQ আহি যাব। ঠিক আছে, এইটো জাষ্ট 299 ৰুপিজত গোটেই বছৰটোৰ কাৰণে পাই যাব। আৰু SSC CGL যদি কোনোবাই প্ৰিপেয়াৰ কৰি আছে, আপোনালোকে মক টেষ্ট দিয়াটো দৰকাৰী। তো তাৰ বাবে SSC CGLৰ Tier 1ৰ কাৰণে, ঠিক আছে, ফাৰ্ষ্ট আমাৰ Tier 1 এক্সামেই হ'ব। তাৰ কাৰণে মই 25টা মক টেষ্ট আপোনালোকৰ কাৰণে প্ৰস্তুত কৰিছোঁ। মক পেপাৰ আচলতে PDF আছে 25খন। ঠিক আছে, এই 25খন মক পেপাৰত আপুনি Tier 1ৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰৰ লগত মেটচিং হয়, মানে আগতে অহা প্ৰশ্ন সেইটো হিচাপতে মই মক পেপাৰ কেইখন বনাইছোঁ। গতিকে 199 ৰুপিজ লৈ ল'লে এইটো আপুনি লাইফ টাইম পাই যাব।
এই গোটেইখিনি ল'বৰ কাৰণে মেথছ এণ্ড ফিজিক্স হাব এপটো ডাউনলোড কৰি তাতে বেংকিং SSC বা আছাম জবত ক্লিক কৰি গ'লেই হ'ল নহ'লে ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব ডাইৰেক্ট তাত গৈও জইন হৈ ল'ব পাৰে